গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ মিন মই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টো অকণমান হয়তো থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে কি হ'ব গৈ আছে। যিহেতু আপোনালোক সকলো গমেই পায় মই এজন থিয়েটাৰ আৰ্টিষ্ট, নাটক কৰোঁ, পেছাত অভিনেতা। যদিও এতিয়া থিয়েটাৰ কৰি থকা নাই বা এতিয়া নাটকৰ লগত জড়িত নহয়। যিহেতু আপোনালোক সকলো গমে পায় আমি এটা প্ৰডাকশ্যন হাউচ চলিছোঁ। প্ৰডাকশ্যন হাউচৰ আণ্ডাৰত বিভিন্ন ধৰণৰ কাম তেনেকৈ কৰি আছোঁ। যেনেকৈ চাৰিআলি চামেলি বৰ্তমান কৰি আছোঁ। তো তেনেকুৱা তো জানহওক আজি মই থিয়েটাৰৰ ভিডিঅ'টো এইকাৰণে দেখুৱাব খুজিছোঁ। আচলতে থিয়েটাৰত আমি কিমান কষ্টৰ মাজত থাকিব লাগে, থিয়েটাৰত কিমান কষ্টৰ মাজতে থাকিও বহুত ফূৰ্তিৰ মাজত থাকোঁ একচুৱেলি, আৰু কিমানটো লেভেলত কষ্ট কৰোঁ, কেনেকৈ খানা খাওঁ, কি কৰোঁ, সকলোবিলাক এই ভিডিঅ'টোত আজি দেখুৱাম। মোৰ থিয়েটাৰ এক্সপিৰিয়েঞ্চ আগৰ। তো তেনেকুৱা আশা কৰোঁ আপোনালোক ভিডিঅ'টো একদম শেষলৈকে চাব। চেনেলটো যদি নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বলক তেতিয়াহ'লে আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ভিডিঅ'টো উপভোগ কৰোঁ, চাই থাকিব। বৰ্তমান আছোঁ আমি নেলি তিনিদিনীয়া কাৰ্যসূচীৰে আমি নাট পৰিৱেশন কৰিবলৈ আহিছোঁ, আৰু আজি হৈছে আমাৰ দ্বিতীয় নিশা। চ' আমি যিহেতু একেলগে আছোঁ আৰু যিহেতু আমাৰ পেণ্ডেল বেছি নাই আৰু দুটা পেণ্ডেল আছে, নলবাৰীত আমাৰ দুটা পেণ্ডেল আছে। তো কি হ'ল আজি গোটেইখিনি যিহেতু একেলগে আছোঁ ভাবিলোঁ কি এটা আমি একেলগে খানা খাওঁ। তো তাৰ কাৰণে নেলি বজাৰত আমি আহিছোঁ। এতিয়া ৰাতিপুৱাৰ সময় প্ৰায় 11 বাজিছে। তো এতিয়া আমি অকণমান মাংস চাংস কিবা কিবি বজাৰ কৰোঁ, আপোনালোকে চাই থাকিব। মই গোটেইখিনি সামগ্ৰিক পৰিৱেশ দেখুৱাম, কেনেকৈ কি কৰোঁ, প্ৰত্যেকটো মুহূৰ্ত কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আৰু এইখিনিতে মই আপোনালোকক অনুৰোধ জনাওঁ, যদিহে আপোনালোকে মোৰ চেনেলটো তেতিয়ালৈকে নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব ভিডিঅ'টো, আৰু ভিডিঅ'টো একদম শেষলৈকে চাব। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। তো আমি বেলেগ আজি নলওঁ, আজি ব্ৰইলাৰকে লওঁ। বহুদিন ব্ৰইলাৰ খোৱা নাই, তো ব্ৰইলাৰৰ মাংস লৈ ল'লোঁ। এয়া দেখিছে আপোনালোকে কাটি আছে আমাৰ দাদাই। তো যদি নেলি অঞ্চলৰ কোনোবা আছে তেতিয়াহ'লে প্লিজ এই দাদাজনক চিনি পাইছে নিশ্চয়, দাদা নহয় চাগে, নাজানো, যি হয় হ'ব আৰু আহিব দোকানত। দাদাই খুব কম দামত এয়া মুৰ্গী দিছে আমাক। তো আপোনালোকেও আহিব, আহি কিনে ইয়াত ল'ব। এয়া দেখিছে কাটি আছে। এতিয়া কি হৈছে বাবু, যাব ওলাইছা তুমি? গোপাল ই যাব ওলাইছে নি? যিটো অৱস্থা হৈছে ন আমাৰ, ই যাবই চাগে। নাই একেবাৰে শেষত গ'লে হ'ল আৰু। এতিয়া আৰু দুটা পেণ্ডেল বাকী আছে, এই দুটা ভালকৈ কৰি লৈ শেষত গ'লে হ'ল। ধুনীয়া স্পীড, নাই প্ৰেক্টিচ হৈ গৈছে। তো এতিয়া আমাৰ মাংস লোৱা হৈ গ'ল, আৰু মাংসৰ কাৰণে যিহেতু আলু পিঁয়াজৰ দৰকাৰ হ'ব, তো আলু পিঁয়াজ আগত লৈ ল'ম আমি। আৰু এইখন হৈছে নেলিৰ মাছৰ বজাৰ, ইয়াত দেখিছে মাছৰ বজাৰখন। আৰু আলু পিঁয়াজখিনি এতিয়া লৈ লওক। তো আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। তো বজাৰ চজাৰ গোটেইখিনি কৰা হৈ গ'ল। এতিয়া আমি আহিছোঁ এখন হোটেলত চাহ খাবৰ কাৰণে গোটেইকেইজন। তো ইয়াতে চাহখিনি খাই লওঁ, তো চাই থাকক। দিম এতিয়া খুচুৰা নাই, বজাৰ কৰিলোঁ। দিম দিয়ক, টেনশ্যন নল'ব, মই দিম বুলি কৈছোঁ, দিম। তো এতিয়া আমি ডাইৰেক্ট ৰুমলৈকে গৈ আছোঁ। আমি ৰুমত স্কুলত আমাৰ ৰুম আছে ইহঁতৰ এনেকৈ গোটেইকেইটা। এইখন স্কুল, ইয়াত দেখিছে আপোনালোকে। এইখন স্কুলৰ ভিতৰত আছোঁ। ইয়াৰ ভিতৰত আমাৰ খানাৰ কাৰণে ৰুম আছে। তো ইয়াত গৈ আছোঁ এতিয়া, দেখিছে আপোনালোকে। তো চাই থাকক ভিডিঅ'টো। এতিয়া ডাইৰেক্ট গৈ আছোঁ ৰুমৰ ভিতৰলৈকে। এইখন হৈছে নেলিৰ ফ্লাইঅভাৰ, এইখন দেখিছে আপোনালোকে। এইখন ফ্লাইঅভাৰ, আৰু তাত আছে আমাৰ পেণ্ডেলটো। তো এতিয়া গৈ আছোঁ ডাইৰেক্ট। তো এতিয়া চিপ বৰষুণ পৰিছে। এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ পেণ্ডেললৈকে। পেণ্ডেলৰ পৰা আমি কেৰাহী আনি কিনে আমি গোটেই কাৰ্যসূচীটো ষ্টাৰ্ট কৰিম। তো এইটো আমাৰ পেণ্ডেল, দেখিছে আপোনালোকে। এইটো আমাৰ পেণ্ডেল, আৰু আছোঁ আমি সেইফালে। কি হৈছে? ক'ত আছে বিকিৰা? এইটো বিকিৰা আছে, যাম ৰ'বা। আমি পেণ্ডেলৰ ভিতৰৰ পৰা আহোঁ। এইটো আমাৰ পাকঘৰ ইয়াৰে।
ভাত প্ৰায় হ'ল সেইফালে চব্জি বনাই আছে এইফালে গাড়ী আছে এইফালে বৰষুণ ওপৰত পৰি আছে একো নাই ত্ৰিপাল আছে এইফালে আমাৰ বস্তুদাই হা কঁঠাল চব্জি নেকি ঐ বঢ়িয়া কঁঠাল চব্জি এয়া অকণমান দেখাই দিব বাৰু দেখিছে আপোনালোকে ব্ৰইলাৰৰ টুকুৰা নিচিনা হৈছে কেনে খবৰ মজা ন বঢ়িয়া ঐ পাপা এনেকৈ কি টানি আহিছিলে হা কি চিগাৰেট টানি আহি আছে চিগাৰেট টানি আহি আছে দেখোন কিমান ডাঙৰ এইফালে স্পেচিয়েল খানা চলিয়ে আছে কিমান ডাঙৰ এইফালে বঢ়িয়া এনে ভিডিঅ'ৰ কাৰণে এইয়া ৰান্ধনীক চাইড কৰি কিনে আমাৰ দেখিছেনে আমাৰ ল'ৰাহঁতে কি কৰিছে এইয়া বঢ়িয়া কি মাছ এইটো দৰকান্দা নেকি দৰকিন্দা মাছ আৰু এইফালে কি এইবিলাক এইটো চোন এইটো কি মাছ বঢ়িয়া এইখন আমাৰ মঞ্চ থিয়েটাৰৰ মঞ্চ যে এইটো বেক চাইড হয় আছে সেইফালে দৰ্শক থাকে খোৱা সেইফালে চকী টকী আছে এয়া বেক চাইডৰ পৰিৱেশটো মই দেখুৱাইছোঁ আপোনালোকক দেখিছে আপোনালোকে এয়া হৈছে গ্ৰীণ ৰুম আমাৰ আৰ্টিষ্ট থাকে এয়া গ্ৰীণ ৰুম ইয়াৰ ভিতৰত গ্ৰীণ ৰুম দেখিছে চিগাৰেট টানি আহিছে তামাম চিগাৰেট টানিছে ধোঁৱা উলিয়াই আহিছে আমাৰ কেৰাহী ললোঁ ইয়াৰ পৰা থিয়েটাৰৰ পৰা হাতা হৈ গ'ল বোলা তো আমাৰ বজাৰ চজাৰ হৈ গ'ল এইফালে আমাৰ অখিলে এয়া দেখিছে খুন্দি আছে মছলা আদা নহৰু এইফালে দেখিছে বিলাহী এম ৰবা এইফালে আমাৰ ইয়াত আছে মাংস ৰবা ইয়াত আছে মাংস তো আমাৰ ৰেডি এইফালে মিউজিক চিষ্টেমত আমাৰ অঞ্জন আছে চা এইফালে আছে মই মিউজিক চিষ্টেমৰ কাৰণে মোৰ মোবাইলটো এড কৰি দিলোঁ ৰবা এইটো অন হৈছেতো তুমি হেৰি কৰা কি কৰিছা এক্সট্ৰা এইফালে আমাৰ চিষ্টেম ব্লুটুথ চিষ্টেম এইটো ব্লুটুথ চিষ্টেম ইয়াত গান চলিব এতিয়া এইফালে আছে আমাৰ চিলিণ্ডাৰটো দেখিছে এনেকুৱা ধৰণৰ চিলিণ্ডাৰ এইফালে খুন্দি আছে অখিলে দেখাইছোঁ এইফালে একচুৱেলি এইখন ইয়াত খিৰিকী নাই কাৰণে কি হ'ল যিহেতু স্কুল ৰুম তো ইয়াত বেঞ্চ দেখিছে আপোনালোকে বেঞ্চেৰে এনেকৈ ঢাকি ৰখা হৈছে তো তেনেকুৱা আৰু এইফালে মই পৰিৱেশটো নেদেখুৱাওঁ বাৰু আৰু এইখন স্কুল এনেকৈ বাল্টি ইয়াত পানী অনা হৈছে এইফালে আছে তাত কুৱাৰ পৰা পানী অনা হৈছে তো তেনেকুৱা খুব সুন্দৰ পৰিৱেশত আছোঁ আমি এটা খুব নেচাৰেল পৰিৱেশ ইয়াৰ পৰা ফ্ৰণ্টত চালে আপোনালোকে কি দেখা পাই চাওক এয়া খুব সুন্দৰ পৰিৱেশ ভাল লাগিছে ইয়াত গোটেই চাৰিওফালটো ফৰেষ্ট এৰিয়া হয় নেলিত আপোনালোকে গমেই পায় নেলি এইটো ফৰেষ্ট এৰিয়া হয় ইয়াত হেনো ৰাতি হাতী আহে চবে সাৱধান কৰিছে হাতী মাজে মাজে আহে ৰাস্তাৰ ওচৰলৈ মেইন হাইৱেৰ কাষলৈকে যায় হেনো নাজানো এতিয়ালৈকে পোৱা নাই তো খানাৰ আয়োজন সম্পূৰ্ণ চলি আছে এতিয়া গুণগতিত চাই থাকক আপোনালোকে দেখুৱাই যাওঁ আপোনালোকক ভিডিঅ'টো একদম শেষলৈকে চাই থাকক এয়া ফাইনেলি আমাৰ জুই জ্বলি গ'ল জুই উঠি গ'ল এয়া কেৰাহী বহুৱাই দিলে অখিলে মাংসটো কি তুমি ৰান্ধিবা তুমি বনাবা আমাৰ বনাব গুণয় দায়ে হয় নে কি হয় নাজানো এইফালে জুই বঢ়িয়া জুইটো ধুনীয়া বঢ়িয়া
সিনেমা যে খাইকে বতলে যায় রে এই দুদিন দিয়ে ইবা কারণে খাবা খালু সাপোজ বতলে খালু এনে হেনে কাইনা হেতু খাই দিল এইটো আনকমন ৰেচিপি হ'ব মাছে এনে ভাত এনে লাগিব কিন্তু কি হ'ব কি হ'ব এটা এবার কি হ'ব বঢ়িয়া বুঢ়ী হাঁহ হে কেলা তো বুঢ়ী হাঁহ নহয় এইটো হেৰি হ'ব নে তেল এইটো মোটা হাঁহ কেলা পিঁয়াজ আছে ইয়াত বুঢ়ী হাঁহ নহয় দেই, এইটো মোটা হাঁহ। ওটা কেনে নিবি কাঁচা আমাৰ নল কাঁচা পিস লাগি দিছো অলপ দিয়া কাঁচা পিস অলপ লাগি দিও এতিয়া নাই আৰু নাজিলে না জাহানা তলত লাগি গেছি ওর এই লাগি গেছি তেল হয় না না আরে ওখানে কি দিলে একবার তেল তো এইটা তলত লাগি গেছি মাংস ইমান মানুহ লাগিছে হা 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 কি হৈছে কি হৈছে হা কি হৈছে বেমাৰ আছে জৰি বেমাৰ এই মোবাইল কি কৰি আছা এইয়া গান শুনি আছো গান শুনি আছা বঢ়িয়া বাকী মজা আজি কি হ'ব এইটো মিনাৰেল 2 কেজি ব্ৰইলাৰৰ মাংসত 2 কেজি ব্ৰইলাৰৰ মাংসত 4জন ৰান্ধনি এই নামৰ নাখালে মিছা হয় আলু ভাঙি দিব ইয়াত আলু ভাঙিব বঢ়িয়া সুন্দৰ পৰিৱেশ খানা পিনা ৰন্ধা হৈ গ'ল এতিয়া আমি খাবলৈ ওলাইছোঁ আপোনালোকক দেখুৱাম এয়া দেখিছে আপোনালোকে বিকিতা বৈছে এইফালে পাপু বৈছে আৰু এইফালে অখিলে বিলাই আছে ভাত বিলাই আছে আৰু আমাৰ কেইজনমান আহিব আছে 3জনমান আছে মই বহাই নাই তো তেনেকুৱা চব্জি তব্জি পাকঘৰৰ পৰা লৈ অহা হৈছে চব্জি দাইল কঁঠালৰ চব্জি এতিয়া আমি খাবলৈ বহো গোটেইকেইজনে বহা মোবাইলটো থৈছোঁ এনেকে মাটিতে বহিছোঁ আমি ফ্ল'ৰতে বহিছোঁ ফ্ল'ৰত বহি ভাল লাগে ভাতটো নকমে চাগে বিকিটা কথা লগান নাখাওঁ কিয় ভাতটো বঢ়িয়া হৈছে ভাতটো ধুনীয়া হৈছে ঐ ইয়াতে কিন্তু জলকীয়া এয়া বহিছোঁ বিকিটা সেইফালে কেৰাহীত আছে চব মাংস এতিয়া খাওঁ আপোনালোকে চাই থাকিব অ'কে অ'কে উঠিছে এতিয়া তোমালোকে দেখা নাই তুমি দিয়া যি পৰে আৰু এয়া কাঁহী দেখিছে আপোনালোকে এয়া জেক ফ্ৰুইট ব্ৰইলাৰৰ মাংসৰ নিচিনা লাগিছে বঢ়িয়া ইমান কম আহিলা নেকি কমকৈ দিছে আমাৰ পম্পিৰ হাজবেণ্ডে ভাত পাৰিছে ধুনীয়াকে দাইল দিছে আমাৰ অপিলে মাৰো ভাত মাৰো আমাৰ পম্পি এই মাটিতে জোল আলু পিছ পম্পি হাজবেণ্ডৰ নকলে তাকে গাহৰি বুলি ক'লে হ'ল গাহৰি অলপ ব্ৰইলাৰো মিক্স আহোঁ খাওঁ যদি আহ গেলা দেৰি নকৰি ক'ত আছ কাৰণে আলুটো পিছটো দিছোঁ কৰে বাছি বাছি দি দিয়া নাইচ ধুনীয়া একদম মাংসৰ ফাইনেল লুকটো এয়া গোপালেহে পাৰে চব বস্তু দিয়া দিয়া গোপাল দিয়া গোপালৰ হেৰি হৈছে দিয়া গোপাল দিয়া গোপাল বৈছে এয়া মাংসৰ ফাইনেল লুক ফোনতে যাব বঢ়িয়া কেলা চিনিয়ৰ বিলাক ৰাতিটো হা আমাৰ এটা ব্ৰইলাৰ খাতি আহোমে বিলাক হাতী আহোমে বিলাব এইজন হৈছে হাতী আহোম ট্ৰাইবেলৰ মেইন ট্ৰাইবেল সুন্দৰ ঐ পিছ কেলা কি কথা কয় পিছ কি হয় এই পিছ আলু হৈ গ'ল বিলালে জন্ম পাবি নাই পিছ কথা দিলেছো দেই তই নহলে কিয় বৈশ্য কাৰ হেৰি কি খাব কিয় আটাপাৰি মৰা হা সেইটো আমাৰ চৰকাৰী দামান ভাই দায়িত্ব এতিয়া ইয়াৰ কোনো বিলৰ দায়িত্ব নাই তো ভাল মানুহ ইহাতে দৰমহা দিব নহয় আমাৰ বিকিলে দৰমহা দিব নেকি মোক মালিকে দিব
ভাল হৈছে ভাল হৈছে বঢ়িয়া আছে জোলটো মাৰি দিবা তো তোত লৈছা না নেকি বোলে অ', তো কৰাই থৈ দিছো জোলটো মাৰি দিবা। আগৰ ইকে তো ভিতৰত হ'ব দে আচলতে অসমৰ গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰৰ লাইফটোনো কেনেকুৱা অকণমান মই এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি 9 মাহ ঘৰৰ পৰা দূৰত থাকিব লাগে অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালী ইয়াত জড়িত হৈ থাকে এই যিটো আমাৰ ইণ্ডাষ্ট্ৰি বুলিয়ে কৈছোঁ এই ইণ্ডাষ্ট্ৰিটোত জড়িত হৈ থাকে আৰু বহুত কষ্ট হয় কষ্টৰ মাজত থাকোঁ যদিও এনেকৈ হাঁহি ধেমালিৰে সকলো একেলগে থাকিলে সেই কষ্টবোৰ নাইকিয়া হয় আচলতে হা কি হৈছে ভাত টাইমত গালি পাৰি আছে গোপালে আৰু ভাত খোৱা টাইমত গালি পাৰি আছে গোপালে এইটো বেয়া হৈছে দে ভাই বেয়া হৈছে এইটো একদম বেয়া এইফালে আপোনালোকে দেখিছে ইয়াৰ লাষ্টৰ এণ্ডিং পাৰ্টখিনি এয়া কেৰাহীত ইয়াত লাগি থকা মালখিনি এয়া মই এতিয়া ধুনীয়াকৈ ইয়াত ভাত কেইটামান লৈ লৈছোঁ আৰু গোটেইখিনি সামৰি এনেকৈ ইয়াত মিক্স কৰি এতিয়া ধুনীয়াকৈ খাম গোটেইকেইজনে মিলি বনাইছে একচুৱেলি এজনক ক্ৰেডিট দিওঁ গোটেইকেইজনে ভালকৈ বনাইছে অলপ সমূহীয়া প্ৰচেষ্টাত বনাইছে অলপ দেখুৱাই দিওঁ অলপ দেখুৱাই দিয়া তুমি জুম কৰি এয়া দেখিছে এয়া আমাৰ শেষৰটো পৰ্যায় এয়া মাংসৰ এয়া গ্ৰেভিখিনি মই ইয়াত মিক্স কৰি লৈছোঁ ভাতৰ লগত এতিয়া আপোনালোকে বেয়া চেয়া নাপাব লেতেৰা বুলি নক'ব ক'লেও বেয়া নাপাওঁ আমি অঁ ক'লেও বেয়া নাপাওঁ বেয়া নাপায় এতিয়া দেখিছে আপোনালোকে এইখিনি এতিয়া মই ধুনীয়াকৈ খাম আপোনালোক খোৱাখিনি নেদেখুৱাওক ভিডিঅ'টো চালে চাগে আপোনালোকে চাই ভাল পালে বুলি আশা ৰাখিলোঁ আৰু এতিয়া মই খাওঁ আপোনালোকক মই এই ভিডিঅ'টোৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ